আজি 21/7/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 16/12/2000 চন। আজি বাবাই কৈছে, সাক্ষাৎ পিতা ব্ৰহ্মাৰ সমান কৰ্মযোগী ফৰিস্তা হোৱা, তেতিয়া সাক্ষাৎকাৰ আৰম্ভ হ'ব। আজি ব্ৰাহ্মণ সংসাৰৰ ৰচয়িতা বাপ-দাদাই নিজৰ ব্ৰাহ্মণ সংসাৰক চাই চাই হৰ্ষিত হৈ আছে হওক। কিমান অকণমান মৰমৰ সংসাৰ, প্ৰতিগৰাকী ব্ৰাহ্মণৰ মস্তকত ভাগ্যৰ তৰা জিলিকি আছে। ক্ৰমানুসৰি হোৱা স্বত্বেও প্ৰতিটো তৰাত ভগৱানক চিনি পোৱাৰ আৰু তেওঁৰ হৈ যোৱাৰ শ্ৰেষ্ঠ ভাগ্যৰ ৰেঙনি আছে। যিগৰাকী পিতাক ঋষি মুনি তপস্বী আদিয়ে নাজানো নাজানো বুলি কৈ গুচি গ'ল, সেইগৰাকী পিতাক ব্ৰাহ্মণ সংসাৰৰ হোজা আত্মাসকলে জানি ল'লে পাই গ'ল। এই ভাগ্য কোনসকল আত্মাৰ প্ৰাপ্ত হয়? যিসকল সাধাৰণ আত্মা। পিতাও সাধাৰণ শৰীৰত আহে, সেয়েহে সন্তানসকলৰ মাজৰো সাধাৰণ আত্মাসকলেহে চিনি পায়। আজিৰ এই সভাত চোৱা, কোন বহি আছে? কোনোবা অনেক কোটিপতি বহি আছে জানো? সাধাৰণ আত্মাসকলৰেই গায়ন আছে। পিতা গৰীবৰ ত্ৰাণকৰ্তা বুলি গায়ন কৰা হৈছে। অনেক কোটিপতিৰ ত্ৰাণকৰ্তা বুলি গায়ন কৰা হোৱা নাই। বুদ্ধিমানৰো বুদ্ধিয়ে কোনোবা অনেক কোটিপতিৰ বুদ্ধি সলনি কৰিব নোৱাৰে জানো? কিন্তু ডাঙৰ কথা, কিন্তু ড্ৰামাত বহুত ভাল কল্যাণকাৰী নিয়ম ৰচি থোৱা আছে। পৰমাত্ম কাৰ্যত এটি এটি টোপালেৰে পুখুৰী হ'ব লাগে। অনেক আত্মাৰ ভৱিষ্যত গঢ় দিব লাগে। 10-20 গৰাকীৰ নহয়, অনেক আত্মাৰ সফল হ'ব লাগে। সেইবাবে গায়ন আছে, এটি এটি টোপালেৰে পুখুৰী। তোমালোকে সকলোৱে যিমানেই তন মন ধন সফল কৰি আছা, সিমানেই সফলতাৰ তৰা হৈ গৈছা। সকলো সফলতাৰ তৰা হৈছানে? হৈ গ'লানে? এতিয়া হবা। ভাবি আছা নেকি? ভাবিব নালাগে। কৰিম চাম, কৰিবতো লাগেই। এনেকৈ ভবাটো সময় নষ্ট কৰা। ভৱিষ্যত আৰু বৰ্তমানৰ প্ৰাপ্তি হেৰুওৱা। বাপ-দাদাৰ ওচৰলৈ কোনো কোনো সন্তানৰ এটা সংকল্প আহে, বাহিৰৰ সকলটো বেচেৰা, কিন্তু ব্ৰাহ্মণ আত্মাসকল বেচেৰা নহয়, বিচাৰবান বুদ্ধিমান। কিন্তু কেতিয়াবা কেতিয়াবা কোনো কোনো সন্তানৰ এটা দুৰ্বল সংকল্প উদয় হয়। কওঁনে? সকলোৱে হাত দাঙি আছে। বৰ ভাল। কেতিয়াবা কেতিয়াবা ভাবে যে বিনাশ হ'ব নে নহয়। 99 চক্ৰও পূৰা হৈ গ'ল, 2000ও পূৰা হ'বই। এনেকৈ কেতিয়ালৈকে? বাপ-দাদাই ভাবে হাঁহি উঠা কথা, বিনাশৰ কথা চিন্তা কৰা অৰ্থাৎ পিতাক বিদায় দিয়া, কিয়নো বিনাশ হ'লে তেতিয়া পিতাটো পৰম ধামলৈ গুচি যাব নহয়। তেন্তে সংগমত ভাগৰি গৈছা নেকি? হীৰাতুল্য বুলি কোৱা আৰু সোণালীক বেছিকৈ স্মৰণ কৰা। হ'বতো নিশ্চয়, কিন্তু অপেক্ষা কিয় কৰা? বহুত সন্তানে ভাবে সফলটো কৰোঁ, কিন্তু কাইলৈ বা পৰহিলৈ বিনাশ হৈ গ'লে আমি দিয়াখিনিতো কামতেই নাহিল, আমাৰতো সেৱাত নালাগিল। গতিকে কৰোঁ, ভাবি চিন্তি কৰোঁ, হিচাপ কৰি কৰোঁ, অলপ অলপকৈ কৰোঁ, এইটো সংকল্প পিতাৰ ওচৰ পায়হি। কিন্তু ধৰি লোৱা, আজি তোমালোক সন্তানসকলে নিজৰ তন সেৱাত সমৰ্পণ কৰিলা। মন বিশ্ব পৰিৱৰ্তনৰ প্ৰকম্পনত নিৰন্তৰ লগালা। ধন যিয়েই আছে, কিন্তু প্ৰাপ্তিৰ তুলনাত একোৱেই নহয়। কিন্তু যিয়েই আছে, আজি তোমালোকে কৰিলা আৰু কাইলৈ বিনাশ হৈ গ'ল, তেন্তে তোমালোকৰ সফল হ'ল নে ব্যৰ্থত গ'ল? চিন্তা কৰা। সেৱাততো নালাগিল, তেন্তে সফল হ'ল জানো? তোমালোকে কাৰ প্ৰতি সফল কৰিলা? বাপ-দাদাৰ প্ৰতি সফল কৰিলা নহয়? তেন্তে বাপ-দাদাটো অবিনাশী, তেওঁতো বিনাশ নহয়।
অবিনাশী পুঁজিত অবিনাশী বাপ দাদাৰ ওচৰত তোমালোকে আজি জমা কৰিলা। এঘণ্টা পূৰ্বে জমা কৰিলা, তেন্তে অবিনাশী পিতাৰ ওচৰত তোমালোকৰ পুঁজি 1ৰ বিনিময়ত পদম গুণ জমা হৈ গ'ল। পিতা বান্ধ খাই আছে 1ৰ বিনিময়ত পদম দিবৰ কাৰণে। তেন্তে পিতাটো গুচি নাযায় নহয়, পুৰণা সৃষ্টি বিনাশ হ'ব নহয়। সেইবাবে তোমালোকৰ অন্তৰেৰে কৰাখিনি, বাধ্যত পৰি কৰাখিনি, আনক দেখি কৰাখিনি তাৰ বিনিময়ত পূৰা নোপোৱা। পাবা নিশ্চয়, কিয়নো দাতাক দিছা কিন্তু পূৰা নোপোৱা। সেইকাৰণে এইটো নাভাবিবা, বাৰু এতিয়া বিনাশটো 2001লৈকে দেখা পোৱা নাযায়। এতিয়াতো কাৰ্যসূচী তৈয়াৰ হৈ আছে, ঘৰ সাজি থকা হৈছে, ডাঙৰ ডাঙৰ পৰিকল্পনা কৰি আছে। তেন্তে 2001লৈতো দেখিবলৈ পোৱা নাযায়, দেখিবলৈ পোৱা নাযাব। কেতিয়াও এই কথাবোৰক নিজৰ আধাৰ কৰি লৈ অমনোযোগী নহবা। অকস্মাতেই হ'ব, আজি ইয়াত বহি আছা, এঘণ্টাৰ পাছতো হ'ব পাৰে। নহয়, ভয় নাখাবা যে গম নাপাওঁ 1 ঘণ্টাৰ পাছত কি হ'ব। এইটো সম্ভৱ। ইমানখিনি সদা প্ৰস্তুত হৈ থাকিবই লাগে। শিৱৰাত্ৰিলৈকে কৰিব লাগিব, এনেকৈ নাভাবিবা। সময়ৰ অপেক্ষা নকৰিবা। সময় তোমালোকৰ ৰচনা, তোমালোক মাষ্টাৰ ৰচয়িতা। ৰচয়িতা ৰচনাৰ অধীন নহয়। সময় ৰচনা তোমালোকৰ আদেশমতে চলোতা। তোমালোকে সময়ৰ অপেক্ষা নকৰিবা, কিন্তু এতিয়া সময়ে তোমালোকৰ অপেক্ষা কৰি আছে। বহুত সন্তানে ভাবে 6 মাহৰ কাৰণে বাপ দাদাই কৈছে, গতিকে 6 মাহটো থাকিবই নহয় জানো? কিন্তু বাপ দাদাই কয়, এই হ্ৰদৰ কথাবোৰ আধাৰ কৰি নল'বা, সদা প্ৰস্তুত হৈ থাকা। নিৰাধাৰ 1 ছেকেণ্ডত জীৱন মুক্তি। প্ৰত্যাহ্বান জনোৱা 1 ছেকেণ্ডত জীৱন মুক্তিৰ উত্তৰাধিকাৰ লওক। তেন্তে তোমালোকে জানো 1 ছেকেণ্ডত নিজক জীৱন মুক্তি কৰিব নোৱাৰা? সেইবাবে অপেক্ষা নহয়, সম্পন্ন হোৱাৰ ব্যৱস্থা কৰা। বাপ দাদাৰ সন্তানসকলৰ খেল দেখি হাঁহিও উঠে। কোনটো খেল দেখি হাঁহি উঠে কওঁনে? কোনটো? আজি মুৰলী শুনাই থকা নাই, বাতৰি শুনাই আছে। এতিয়ালৈকে বহুত সন্তানৰ পুতলাৰ সৈতে খেলিবলৈ বৰ ভাল লাগে। সৰু সৰু কথাৰ পুতলাৰে খেলা, সৰু কথাত সাঙুৰ খাই যোৱা, এয়া সময় নষ্ট কৰা। এয়া পাস্য দৃশ্য। ভিন্ন ভিন্ন সংস্কাৰৰ কথা বা চালচলন, এয়া সম্পূৰ্ণ লক্ষ্যৰ মাজত পাস্য দৃশ্য। এই দৃশ্য দেখি ৰৈ যোৱা, অৰ্থাৎ ভবা, প্ৰভাৱিত হোৱা, সময় নষ্ট কৰা, ৰুচিৰে শুনোৱা, বায়ুমণ্ডল গঢ়ি তোলা, এয়া হ'ল ৰৈ যোৱা। ইয়াৰ দ্বাৰা সম্পূৰ্ণতাৰ লক্ষ্যৰ পৰা দূৰ হৈ যায়। পৰিশ্ৰম বহুত বিচাৰে, বহুত পিতাৰ সমান হ'বই লাগিব। শুভ সংকল্প, শুভ ইচ্ছা আছে, কিন্তু পৰিশ্ৰম কৰা স্বত্বেও বাধা আহি যায়। 2খন কাণ আছে, 2টা চকু আছে, মুখ আছে, সেয়েহে দেখিবলৈও পায়, শুনিবলৈও পায়, বাণীতো আহে। কিন্তু পিতাৰ বহুত পুৰণা শ্লোগান সদায় স্মৃতিত ৰাখিবা। দেখিও নাচাবা, শুনিও নুশুনিবা, শুনিলেও নাভাবিবা, শুনিলে ভিতৰত সমাহিত কৰা, বিয়পাই নিদিবা। এইটো পুৰণা শ্লোগান স্মৃতিত ৰখাটো জৰুৰী, কিয়নো দিনে প্ৰতিদিনে যেনেকৈ সকলোৰে পুৰণা শৰীৰৰ হিচাপ নিকাচ নিষ্পত্তি হৈ আছে, তেনেকৈ পুৰণা সংস্কাৰ, পুৰণা বেমাৰো সকলোৰে বাহিৰ হৈ শেষ হ'ব। সেইবাবে ভয় নকৰিবা যে এতিয়াতো গম নাপাওঁ, আৰুহে পৰিস্থিতি বাঢ়ি গৈ আছে। আগতেতো নাছিল, যিটো নাছিল সেইটোও এতিয়া ওলাই আছে, ওলাব। তোমালোকৰ সমাহিত কৰাৰ শক্তি, সহন কৰা শক্তি, সামৰি লোৱাৰ শক্তি, নিৰ্ণয় শক্তিৰ পৰীক্ষা 10 বছৰৰ আগৰ কাকত আহিব জানো? BA ৰ কাকত, MA ৰ কাকত আহিব জানো?
সেইকাৰণে ভয় নকৰিবা। কি হৈ আছে? এইটো হৈ আছে, সেইটো হৈ আছে। খেল চোৱা, কাকততো উত্তীৰ্ণ হৈ যোৱা, সন্মান সহকাৰে উত্তীৰ্ণ হৈ যোৱা। বাপ দাদাই আগতেও শুনাইছে যে উত্তীৰ্ণ হোৱাৰ সকলোতকৈ সহজ সাধন হ'ল বাপ দাদাৰ ওচৰত থকা যিটো তোমালোকৰ কামৰ দৃশ্য নহয় সেয়া পাৰ হ'বলৈ দিয়া। ওচৰত থকা অতিক্ৰম কৰা, উত্তীৰ্ণ হৈ যোৱা। কঠিন নেকি? শিক্ষকসকলে শুনোৱা, মধুবন নিবাসীয়ে শুনোৱা, মধুবন নিবাসীয়ে হাত উঠোৱা। মধুবন নিবাসী বুদ্ধিমান আগলৈ আহি যায়। আহিলে আহা। বাপ দাদা আনন্দিত হয়। নিজৰ অধিকাৰ লয় নহয়, ভাল কথা। বাপ দাদা নাৰাজ হোৱা নাই, লাগিলে আগত বহা। মধুবনত আছা, গতিকে সমীপৰ সকলক কিবাটো খাতিৰ কৰিব লাগে নহয়। কিন্তু উত্তীৰ্ণ শব্দটি স্মৃতিত ৰাখিবা। মধুবনত নতুন নতুন কথা হয় নহয়, ডাকো আহে, বহুত নতুন নতুন কথা আহে। এতিয়া পিতাই সাধাৰণভাৱে কি শুনাব? অলপ গুপ্ত কৰি ৰাখে, কিন্তু মধুবন নিবাসীয়ে জানে। মনোৰঞ্জন কৰা, জয়পুৰি নাযাবা। হয়, জয়পুৰি যোৱা, নতুবা মনোৰঞ্জন বুলি বুজি আনন্দ উল্লাসেৰে অতিক্ৰম কৰা। তেন্তে জয়পুৰি যোৱা ভালনে অতিক্ৰম কৰি আনন্দ উল্লাসত থকা ভাল? অতিক্ৰম কৰিব লাগে নহয়, উত্তীৰ্ণ হ'ব লাগে নহয়, গতিকে অতিক্ৰম কৰা। কি ডাঙৰ কথা? কোনো ডাঙৰ কথা নহয়। কথা ডাঙৰ কৰা বা সৰু কৰা সেয়া নিজৰ বুদ্ধিৰ ওপৰত। যিয়ে কথা ডাঙৰ কৰি দিয়ে তেওঁক অজ্ঞান কালতো কয় যে এওঁ ৰচিক সাপ কৰি দিওঁতা। হিন্দী ভাষাত কয় যে নৌৰিকা নাগ কৰি দিয়ে। এনেকুৱা খেল নকৰিবা। এতিয়া এই খেল শেষ। আজি বিশেষ খবৰটো শুনালো নহয়। বাপ দাদাই এতিয়া এটা সহজ পুৰুষাৰ্থ শুনাইছে, কঠিন নহয়। সকলোৰে এইটো সংকল্পটো আছেই যে পিতাৰ সমান হ'বই লাগে। হ'বই লাগে, দৃঢ় হোৱা নহয়। বিদেশীসকল হ'বই লাগে নহয়, শিক্ষকসকল হ'ব লাগে নহয়। ইমান শিক্ষক আহিছা, বাহ, চমৎকাৰ শিক্ষকসকলৰ। বাপ দাদাই আজি শিক্ষকসকলৰ শুভ সংবাদ শুনিলে। কোনটো শুভ সংবাদ কোৱা? শিক্ষকসকলে আজি সোণালী বেজ পাইছে। যিসকলে সোণালী বেজ পাইছে হাত দাঙা। পাণ্ডৱসকলেও পাইছানে? পিতাৰ সমগোত্ৰীয়, গতিকে থাকি যাব নালাগে। পাণ্ডৱ পিতা ব্ৰহ্মাৰ সমগোত্ৰীয়, অৰ্থাৎ তেওঁলোকে অন্য প্ৰকাৰৰ সোণালী বেজ পাইছে। পাণ্ডৱসকলৰ অভিজাত সোণালী বেজ আছে। সোণালী বেজ পোৱাসকলক বাপ দাদাৰ অনেক কোটি অভিনন্দন, অভিনন্দন, অভিনন্দন। বাপ দাদাৰ কথা শুনিলে দেশ বিদেশত শুনি আছে। বাপ দাদাৰ কথা যিসকলে দেশ বিদেশত শুনি আছে আৰু সোণালী বেজ পাইছে তেওঁলোকেও বুজক যে আমাকো বাপ দাদাই অভিনন্দন জনাইছে। পাণ্ডৱেই হওক বা শক্তিয়েই হওক, যিকোনো কাৰ্যত নিমিত্ত হোৱাসকলক, বিশেষকৈ এই দাদীসকলে পৰিয়ালত থকা সকলকো কোনো বিশেষত্বৰ আধাৰত সোণালী বেজ দিয়ে। গতিকে যিয়েই কোনো বিশেষত্বৰ আধাৰত নতুবা সমৰ্পিত হোৱা বাবেই হওক অথবা কোনো সেৱাত বিশেষভাৱে আগবাঢ়ি যোৱাৰ বাবেই হওক, দাদীসকলৰ দ্বাৰাও সোণালী বেজ পাইছে। গতিকে দূৰৈত বহি শুনি থকা সেই সকলকো বহুত বহুত অভিনন্দন। তোমালোক সকলোৱে দূৰৈত বহি মুৰুলি শুনাসকলৰ বাবে, সোণালী বেজ পোৱাসকলৰ বাবে এখন হাতেৰে চাপৰি বজোৱা। তেওঁলোকে তোমালোকৰ চাপৰি দেখি আছে। তেওঁলোকেও হাঁহি আছে, আনন্দিত হৈ আছে। বাপ দাদাই সহজ পুৰুষাৰ্থ শুনাই আছিল। এতিয়া সময়টো অকস্মাতেই আহিব। এঘণ্টা পূৰ্বেও বাপ দাদাই ঘোষণা নকৰিব, নকৰিব, নকৰিব। নম্বৰ কেনেকৈ পাবা? যদি অকস্মাতে নহয় তেন্তে সেয়া কাকত কেনেকৈ হ'ল? সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ
চূড়ান্ত প্ৰমাণপত্ৰটো অকস্মাতে প্ৰাপ্ত হ'ব। সেইবাবে দাদীসকলৰ এটা সংকল্প বাপ দাদাৰ ওচৰ আহি পাইছে। দাদীসকলে বিচাৰে যে এতিয়া বাপ দাদাই সাক্ষাৎকাৰৰ চাবি খোলক। এয়া তেওঁলোকৰ সংকল্প। তোমালোকেও বিচাৰা নেকি? বাপ দাদাই চাবি খুলিবনে তোমালোক নিমিত্ত হ'বা? বাৰু, বাপ দাদাই চাবি খুলিব। ঠিক আছে, বাপ দাদাই সন্মতি জনাইছে, অৰ্থাৎ চাপৰি বজাই দিলে। প্ৰথমে পূৰা শুনি লোৱা। বাপ দাদাৰ চাবি খুলিবলৈ কিমান দেৰি লাগে, কিন্তু কৰাব কাৰ দ্বাৰা? প্ৰত্যক্ষ কাক কৰাব লাগে? সন্তানক নে পিতাক? পিতাও সন্তানসকলৰ দ্বাৰা প্ৰত্যক্ষ হ'ব লাগে, কিয়নো যদি জ্যোতিৰ্বিন্দুৰ সাক্ষাৎকাৰো হৈ যায় তেন্তে অনেক বেচেৰা নহয় জানো? তেতিয়া বুজিয়েই নাপাব যে এয়া কি। অন্ততঃ শক্তি আৰু পাণ্ডৱ সন্তানসকলৰ দ্বাৰা পিতাৰ প্ৰত্যক্ষ হ'ব লাগে। সেয়েহে বাপ দাদাই এইটোৱে কৈ আছে যে যিহেতু সকলো সন্তানৰ এটাই সংকল্প আছে, পিতাৰ সমান হ'বই লাগে। ইয়াত দ্বৈত বিচাৰ নাই নহয়, এটাই বিচাৰ নহয় জানো? সেয়েহে পিতা ব্ৰহ্মাক অনুকৰণ কৰা। অশৰীৰী বিন্দু আপোনা আপুনি হৈ যাবা। পিতা ব্ৰহ্মাৰ প্ৰতিটো সকলোৰে স্নেহ আছে নহয়, সকলোতকৈ বেছি দেখা গৈছে। এনেইতো সকলোৰে আছে, কিন্তু বিদেশীসকলৰ পিতা ব্ৰহ্মাৰ প্ৰতি বহুত স্নেহ আছে। এই নেত্ৰৰে দেখা নাই, কিন্তু অনুভৱৰ নেত্ৰৰে বিদেশীসকলৰ গৰিষ্ঠ সংখ্যকে পিতা ব্ৰহ্মাক দেখিছে আৰু বহুত স্নেহ আছে। এনেয়েতো ভাৰতৰ গোপী গোপসকলো আছে, তথাপিও বাপ দাদাই বিদেশীসকলৰ কেতিয়াবা অনুভৱৰ কাহিনী শুনে। ভাৰতবাসীয়ে অলপ গুপ্ত কৰি ৰাখে, তেওঁলোকে পিতা ব্ৰহ্মাক শুনায়। সেয়েহে তেওঁলোকৰ কাহিনীবোৰ বাপ দাদাইও শুনে আৰু আনকো শুনায়। বিদেশীসকলক অভিনন্দন। লণ্ডন, আমেৰিকা, অষ্ট্ৰেলিয়া, আফ্ৰিকা, এছিয়া, ৰাছিয়া, জাৰ্মানী অৰ্থাৎ চাৰিওফালৰ বিদেশীসকলক যিসকলে দূৰত বহিও শুনি আছে, তেওঁলোককো বাপ দাদাই অভিনন্দন জনায়। বিশেষকৈ পিতা ব্ৰহ্মাই অভিনন্দন জনাই আছে, ভাৰতবাসীৰ অলপ গুপ্ত ইমান প্ৰসিদ্ধ কৰিব নোৱাৰে, গুপ্ত কৰি ৰাখে। এতিয়া প্ৰত্যক্ষ কৰা। বাকী ভাৰততো বহুত ভাল আছে, এনেকুৱা গোপিকাসকল আছে, যদি তেওঁলোকৰ অনুভৱ আজিকালিৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়েও শুনে, তেওঁলোকৰ চকুৰ পৰাও চকুলো ওলাব। এনেকুৱা অনুভৱ আছে, কিন্তু গুপ্ত কৰি ৰাখে, ইমান প্ৰকাশ নকৰে, সুযোগো কম পায়। গতিকে বাপ দাদাই এইটো কৈ আছে যে পিতা ব্ৰহ্মাৰ প্ৰতি সকলোৰে স্নেহটো আছে। সেইকাৰণেতো নিজক কি বুলি কোৱা? ব্ৰহ্মা কুমাৰী নে শিৱ কুমাৰী? ব্ৰহ্মা কুমাৰী বুলি কোৱা নহয়। গতিকে পিতা ব্ৰহ্মাৰ প্ৰতি স্নেহটো আছেই নহয়। তেন্তে ধৰি ল'লো অশৰীৰী হ'বলৈ অলপ পৰিশ্ৰম কৰিবলগীয়াও হয়। কিন্তু পিতা ব্ৰহ্মা এতিয়া কি ৰূপত আছে? কি ৰূপত আছে কোৱা? অৰ্থাৎ ফৰিষ্টা ৰূপত আছে। গতিকে ব্ৰহ্মাৰ প্ৰতি স্নেহ অৰ্থাৎ ফৰিষ্টা ৰূপৰ প্ৰতি স্নেহ। বাৰু, বিন্দু হ'বলৈ কঠিন লাগে, ফৰিষ্টা হোৱাটোতো তাতোকৈ সহজ নহয়। কোৱা, বিন্দু ৰূপতকৈ ফৰিষ্টা ৰূপটো সহজ হয় নে নহয়? হয় নহয়? তোমালোক হিচাপ নিকাচৰ কাম কৰোঁতা বিন্দু হ'ব পাৰানে? ফৰিষ্টাটো হ'ব পাৰা নহয়? বিন্দু ৰূপত কৰ্ম কৰি কেতিয়াবা ব্যক্ত শৰীৰত আহি যাবলগীয়া হয়। কিন্তু বাপ দাদাই দেখিছে যে বিজ্ঞানীসকলে এক লাইটৰ আধাৰত ৰবট অৰ্থাৎ যন্ত্ৰ মানৱ উদ্ভাৱন কৰিছে। শুনিছা নহয়? বাৰু, দেখা নাই, কিন্তু শুনিছাতো? মাতাসকলে শুনিছানে? তোমালোকক চিত্ৰ দেখুৱাই দিম। তেওঁলোকে লাইটৰ আধাৰত ৰবট তৈয়াৰ কৰিছে আৰু সেই ৰবটে সকলো কাম কৰে।
আৰু লাইটৰ আধাৰত তীব্ৰ গতিৰে কৰে। এয়া বিজ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ। সেয়েহে বাপ দাদাই কয়, শান্তিৰ শক্তিৰে, শান্তিৰ লাইটেৰে তোমালোকে কৰ্ম কৰিব নোৱাৰা জানো? কৰিব নোৱাৰা? ইঞ্জিনিয়াৰ আৰু বিজ্ঞানীসকল বহি আছা নহয়? গতিকে তোমালোকেও এক আত্মিক ৰবটৰ স্থিতি তৈয়াৰ কৰা, যাক কোৱা হ'ব আত্মিক কৰ্মযোগী, ফৰিস্তা কৰ্মযোগী। প্ৰথমে তোমালোক তৈয়াৰ হৈ যাবা। ইঞ্জিনিয়াৰ আছে, বিজ্ঞানী আছে, গতিকে প্ৰথমে তোমালোকে অনুভৱ কৰা। কৰিবা নহয়? কৰিব পাৰানে? বাৰু, এনেকুৱা পৰিকল্পনা কৰা। বাপ দাদাই এনেকুৱা আত্মিক চলন্ত কৰ্মযোগী ফৰিস্তা চাবলৈ বিচাৰে। অমৃতবেলা উঠা, বাপ দাদাৰ সৈতে মিলন উদযাপন কৰা, বাৰ্তালাপ কৰা, বৰদান লোৱা, যি কৰিব লাগে সেয়া কৰা। কিন্তু বাপ দাদাৰ পৰা নিতৌ অমৃতবেলা কৰ্মযোগী ফৰিস্তা হোৱাৰ বৰদান লৈ আকৌ কাম কাজত ধৰা। এয়া হ'ব পাৰানে? এই নৱবৰ্ষত লক্ষ্য ৰাখা সংস্কাৰ পৰিৱৰ্তন নিজৰো আৰু সহযোগৰ দ্বাৰা আনৰো। কোনোবা যদি দুৰ্বল তেন্তে সহযোগ দিয়া। বৰ্ণনা নকৰিবা, বাতাৱৰণ তৈয়াৰ নকৰিবা, সহযোগ দিয়া। এইটো বছৰৰ বিষয়বস্তু সংস্কাৰ পৰিৱৰ্তন, ফৰিস্তা সংস্কাৰ, পিতা ব্ৰহ্মাৰ সমান সংস্কাৰ। তেন্তে সহজ পুৰুষাৰ্থ নে কঠিন? অলপ অলপ কঠিন নেকি? কেতিয়াও কোনো কথা কঠিন নহয়। নিজৰ দুৰ্বলতাই কঠিন কৰি দিয়ে। সেইকাৰণে বাপ দাদাই কয়, হে মাষ্টাৰ সৰ্বশক্তিমান সন্তানসকল, এতিয়া শক্তিৰ বায়ুমণ্ডল বিস্তাৰ কৰা। এতিয়া বায়ুমণ্ডলৰ তোমালোকৰ বহুত 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 আৱশ্যকতা আছে। যেনেকৈ আজিকালি বিশ্বত প্ৰদূষণৰ সমস্যা আছে, তেনেকৈ বিশ্বত এখন্তেক মনত শান্তি সুখৰ বায়ুমণ্ডলৰ আৱশ্যকতা আছে। কিয়নো মনৰ প্ৰদূষণ বহুত হৈছে, বতাহৰ প্ৰদূষণতকৈও বেছি। ভাল বাৰু, চাৰিওফালৰ বাপ দাদাৰ সমান হ'বই লাগিব, এইটো লক্ষ্য ৰাখোতা। নিশ্চয় বুদ্ধিৰ বিজয়ী আত্মাসকলক সদায় পুৰণা সংসাৰ আৰু পুৰণা সংস্কাৰ দৃঢ় সংকল্পৰ দ্বাৰা পৰিৱৰ্তন কৰোতা মাষ্টাৰ সৰ্বশক্তিমান আত্মাসকলক সদায় কোনো কাৰণত পৰিস্থিতিৰ বাবে স্বভাৱ সংস্কাৰৰ বাবে দুৰ্বল সংগীসকলক আত্মাসকলক সহযোগ দিওঁতা, কাৰণ চাওঁতা নহয়, নিবাৰণ কৰোতা এনেকুৱা সাহসী আত্মাসকলক সদায় পিতা ব্ৰহ্মাৰ স্নেহৰ প্ৰতিদান দিওঁতা কৰ্মযোগী ফৰিস্তা আত্মাসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বৰদান, শুভচিন্তক স্থিতিৰ দ্বাৰা সকলোৰে সহযোগ প্ৰাপ্ত কৰোতা, সকলোৰে স্নেহী হোৱা। শুভচিন্তক স্থিতিৰ দ্বাৰা সকলোৰে সহযোগ প্ৰাপ্ত কৰোতা, সকলোৰে স্নেহী হোৱা। শুভচিন্তক আত্মাসকলৰ প্ৰতি প্ৰত্যেকৰে অন্তৰত স্নেহ উৎপন্ন হয় আৰু সেই স্নেহেই সহযোগী কৰি তোলে। য'ত স্নেহ থাকে, ত'ত সময়, সম্পত্তি, সহযোগ সদায় উৎসৰ্গিত কৰি দিবৰ বাবে তৈয়াৰ হৈ যায়। গতিকে শুভ চিন্তনে স্নেহী কৰি তুলিব আৰু স্নেহ সকলো প্ৰকাৰৰ সহযোগত উৎসৰ্গিত কৰি দিব। সেইবাবে সদায় শুভ চিন্তনেৰে সম্পন্ন হৈ থাকা আৰু শুভচিন্তক হৈ সকলোকে স্নেহী সহযোগী কৰি তোলা। শ্লোগান, এই সময়ত দাতা হোৱা, তেতিয়া তোমালোকৰ ৰাজ্যত জন্মই জন্মই প্ৰত্যেক আত্মা ভৰপূৰ হৈ থাকিব। এই সময়ত দাতা হোৱা, তেতিয়া তোমালোকৰ ৰাজ্যত জন্মই জন্মই প্ৰত্যেক আত্মা ভৰপূৰ হৈ থাকিব। ওম শান্তি। সূচনা, আজি মাহৰ তৃতীয় ৰবিবাৰ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ বিশেষ নিজৰ মাষ্টাৰ সৰ্বশক্তিমান স্বৰূপত স্থিত হৈ সকলো নিৰ্বল দুৰ্বল আত্মাক শুভ ভাৱনাৰ কিৰণ দিয়া পৰমাত্মা শক্তিসমূহৰ অনুভৱ কৰি চাৰিওফালে
শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰা। পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পৰোপকাৰী আত্মা ত্ৰিকালদৰ্শী স্মৃতিত থাকি প্ৰত্যেক আত্মাৰ দুৰ্বলতা চিনাক্ত কৰি তেওঁলোকৰ দুৰ্বলতা নিজৰ মাজত ধাৰণ নকৰিব, বৰ্ণনা নকৰিব, কিন্তু অন্য আত্মাসকলৰ দুৰ্বলতাৰ কাঁইট কল্যাণকাৰী স্বৰূপেৰে সমাপ্ত কৰি দিব। কাঁইটৰ পৰিৱৰ্তে কাঁইটকো ফুল কৰি দিয়া, এয়াই উপকাৰ কৰা। ওম শান্তি।